মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 ইংলিছৰ যেটো 6 নম্বৰ লেসন আছে এন ইনডমিটেবল স্পিৰিট এই লেসনটিৰ কোৱেশ্চন আনসাৰ কিটা গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা ঠিক আছে। তো চেপ্টাৰৰ নাম কি এন ইনডমিটেবল স্পিৰিট। That's what it is. Look at the pictures below. The people in the pictures are all great Indian sport persons. Match their pictures with the sports they are associated with. ঠিক আছে ইয়াত মানে ভাৰতৰ কেইজনমান মহান খেলুৱৈৰ ছবি দিছে আৰু তেওঁলোক কি খেলৰ সৈতে জড়িত সেই খেলবিলাকৰ নাম দিছে। তো তোমালোকক এবিলাক মিলাবলৈ দিছে মানে কোনজন খেলুৱৈ কি খেলৰ সৈতে জড়িত মিলাবলৈ দিছে। তো একেট বক্সিংৰ সৈতে জড়িত নীৰজ চোপ্ৰা হেৰি হতে জড়িত জেভলিন থ্ৰোৰ হতে জড়িত ঠিক আছে। তাৰ পিছত একেট পেৰা এথলেটিক্সৰ হতে জড়িত তাৰ পিছত ক্ৰিকেটৰ হতে শচীন তেণ্ডুলকৰ জড়িত তাৰ পিছত কি আছে বেডমিন্টন নেক্সট আছে ফুটবল ঠিক আছে। তো এইবিলাক তোমালোকে ধুনিয়াকৈ মিলাবা। তো তাৰ পিছত তোমালোকে চেপ্টাৰটো ধুনিয়াকৈ পঢ়িবা বহুত ইন্টাৰেষ্টিং চেপ্টাৰ হয় ঠিক আছে। ইয়াত অনামিকা পেগুৰ ইন্টাৰভিউ লোৱা হৈছে চেপ্টাৰটোত ঠিক আছে। তো চেপ্টাৰটো তোমালোকে ধুনিয়াকৈ পঢ়িবা ইয়াৰ পৰা মানে বহুত কৰি কোৱেশ্চন আহিব ওকে। সো ইয়াত তোমালোকক এক্টিভিটিজ বিলাক দিছে হঠাৎ ইয়াৰ পৰা তোমালোকক কোৱেশ্চন বিলাক আৰম্ভ হৈছে আৰু ঠিক আছে। তো ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব সোৱাইত কি দিছে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড ঠিক আছে। তাৰ মানে তোমালোকে চেপ্টাৰটো পঢ়ি কিমানখিনি বুজি পাইছা হেতু এতিয়া চেক কৰা হ'ব কোৱেশ্চনৰ জৰিয়তে মানে ঠিক আছে। তো চোৱা তোমালোকক এড কি দিছে যে অনামিকা পেগু was encouraged to take up adaptive running by Sunil Gogoi, her parents Ronen Pathor, Deepa Malik. তো এইটো অপশন শুদ্ধ হৈ যাব ৰনেন পাথৰ ঠিক আছে। এইটো 3 নম্বৰ অপশনটো শুদ্ধ হৈ যাব ৰনেন পাথৰ। তাৰ পিছত আছে বি তোমালোকক দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলেটিক্স এইটো অনামিকা পেগু started running at 12 ইয়াত সাইড অপশন আছে 12 14 3 5। তো তাৰমানে অনামিকা পেগুৰ বয়স যেতিয়া 12 বছৰ আছিল তেতিয়াৰ পৰাই মানে তেওঁ দৌৰা আৰম্ভ কৰিছিল। সো এইটোৰ সৈতে মিলিব ঠিক আছে। তাৰমানে এইটো অপশন শুদ্ধ হ'ব প্ৰথম অপশনটো। তাৰ পিছত আছে সি তোমালোকক দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন পেৰা এথলিট টু উইন এ পেৰালিম্পিক মেডেল ইজ দীপা মালিক এই প্ৰথম অপশনটো শুদ্ধ হ'ব। বাকি সুনীল গগৈ ৰনেন পাথৰ অনামিকা পেগু হেকেটা শুদ্ধ নহয় এইটো দীপা মালিকটো শুদ্ধ হয় ঠিক আছে। সো এইটো তোমালোকে ধুনিয়াকৈ চিন দি দিবা। নেক্সট আছে অনামিকা পেগু অনামিকা পেগুই অন মানে উইনৰ পাষ্ট ফৰ্ম ঠিক আছে। উইন মানে জিকা বা জয় হোৱা ঠিক আছে। অন মানে জিকিছিল বা জয় হৈছিল ঠিক আছে। দা ষ্টেট স্পৰ্টছ এৱাৰ্ড ঠিক আছে। তাৰমানে ষ্টেট স্পৰ্টছ এৱাৰ্ডটো মানে পাইছিলে অনামিকা পেগুই ঠিক আছে। তাৰ পিছত বলা এতিয়া একিটা আমি ধুনিয়াকৈ আলোচনা কৰো ইয়াৰ পৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেতে 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ অৰেলি অৰ্থাৎ তলত দিয়া কোৱেশ্চন বিলাকৰ আনসাৰ তোমালোকক মৌখিকভাৱে দিবলৈ দিছে অৰ্থাৎ মুখেৰে ক'বলৈ দিছে কোৱেশ্চন বিলাকৰ আনসাৰ ঠিক আছে। তো মই ইয়াত ধুনিয়াকৈ তোমালোকৰ কাৰণে লিখি থৈছো চোৱা। প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ অনামিকা পেগু অৰ্থাৎ অনামিকা পেগু কোন। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা शी ইজ এ নেশ্যনেল লেভেল পেৰা এথলিট ফ্ৰম আসাম ঠিক আছে। অনামিকা পেগু অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিট ঠিক আছে। তাৰ পিছত তোমালোকক বিট সুধিছে যে হাউ ডিড অনামিকা পেগু ওভাৰকাম দ্য চেলেঞ্জেছ शी ফেস্ট ঠিক আছে। অনামিকা পেগুই ফেস কৰা বা অনামিকা পেগুই মানে মুখামুখি হোৱা বা অনামিকা পেগুই মানে যিবিলাক বাধা বিঘিনি অতিক্ৰম কৰি লাইফত আগবাঢ়ি গৈছিল সেইবিলাক কি আছিল মানে কেনেকৈ তেওঁ মানে এই বাধা বিঘিনি বিলাক অতিক্ৰম কৰি জীৱনত আগবাঢ়িছিল ঠিক আছে। তো তোমালোকে লিখিবা शी वर्कड हार्ड অৰ্থাৎ তাই কঠোৰ পৰিশ্ৰম কৰিছিল ষ্টেট পজিটিভ অৰ্থাৎ তাই পজিটিভ হৈ আছিল সদায় ঠিক আছে। এণ্ড গট সাপোৰ্ট ফ্ৰম হার কোচ আৰু তাইৰ কোচৰ পৰা সাপোৰ্ট পাইছিল ঠিক আছে। তো এটা তোমালোকে লিখিবা। তাৰ পিছত চিট তোমালোকক দিছে হোৱাট ইজ দা টিপিক্যাল ট্ৰেইনিং ৰুটিন অফ অনামিকা পেগু ঠিক আছে। অনামিকা পেগুৰ টিপিক্যাল ট্ৰেইনিং ৰুটিন কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা शी trains 3 times a week and runs 5 kilometers in each session ঠিক আছে।
তো এটা তোমালোকে ধুনীয়াকৈ আনসাৰটো লিখিবা she trains 3 times a week and runs 5 kilometers in each session okay তাৰপিছত তোমালোকক did this say what message has Anamika Pegu conveyed to the youth of Assam ঠিক আছে Anamika Pegu মানে অসমৰ youth বিলাকলৈ কি মেসেজ কনভে কৰিছে এটা কি মেসেজ দিছে আৰু অসমৰ youth বিলাকলৈ ঠিক আছে তোমালোকে আনসাৰত লিখিবা believe in yourself অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস কৰিব লাগে সদায় and follow your dreams আৰু নিজৰ ড্ৰিমক ফলো কৰিব লাগে ঠিক আছে নেক্সট আছে ই তোমালোকক দিছে what is Anamika Pegu's ultimate goal Anamika Peguৰ মেইন গোল বা মেইন লক্ষ্য কি জীৱনৰ হেতু তোমালোকক সুধিছে তো তোমালোকে উত্তৰ লিখিবা to represent India in international events ঠিক আছে ইন্টাৰনেশ্যনেল ইভেন্টছত ভাৰতবৰ্ষক ৰিপ্ৰেজেন্ট কৰাটোই হৈছে Anamika Peguৰ আল্টিমেট গোল ঠিক আছে তাৰ পিছত 3 নম্বৰ তোমালোকক দিছে ম্যাচ দা ফলোইংস অৰ্থাৎ তোমালোকক এই তলত দেবিলাক মিলাবলৈ দিছে Anamika Pegu এটো মিলিব এ প্যাৰা এথলীট ঠিক আছে তাৰ পিছত আছে দীপা মালিক এটো মিলিব ইটোৰ হৈতে এ প্যাৰালিম্পিক মেডেল উইনাৰ তাৰ পিছত আছে সুনীল গগৈ এটো মিলিব এ কৰেসপন্ডেন্ট অফ এ স্পৰ্টছ চেনেল তাৰ পিছত আছে সুনীল গগৈ এটো মিলিব আৰু ৰনেন পাথৰ এটো একেবাৰে ওপৰটো হৈতে মিলিব এ ফিজিক্যাল থেৰাপিষ্ট ঠিক আছে তাৰ পিছত তোমালোকক 4 নম্বৰৰ এড দিছে write a few qualities of Anamika Pegu Anamika Peguৰ কিছুমান কোৱালিটি তোমালোকক লিখিবলৈ দিছে অৰ্থাৎ Anamika Peguৰ কি গুণ আছে এইবিলাক তোমালোকক লিখিবলৈ দিছে ঠিক আছে qualities of Anamika Pegu তো আফালে ব্ৰাঞ্চ বিলাক গৈছে তো এই বক্স বিলাকত তোমালোকক Anamika Peguৰ মাজত থকা গুণ বিলাক লিখিবলৈ দিছে তো লিখিবা কনফিডেন্ট তাই কনফিডেন্ট আছিল ঠিক আছে কাৰণ তাৰ ভিতৰত কনফিডেন্স আছিল গ্ৰেটফুল ইনস্পায়াৰিং passionate focused ঠিক আছে তো এই তোমালোক ধুনিয়াকৈ লিখিবা তাৰ পিছত তোমালোক সোৱা কি কৈছে বিট তোমালোকক দিছে now write 3 sentences using any 3 words you have listed তো তোমালোকে যে ইয়াত ওয়ার্ড বিলাক লিখিলা শব্দ বিলাক লিখিলা এবিলাকৰ যিকোনো তিনিটা শব্দ ব্যৱহাৰ কৰি তোমালোকক তিনিটা বাক্য বনাবলৈ দিছে তো তোমালোকে এই বাক্য বিলাক বনাবা কনফিডেন্ট দি বাক্যটো এদৰে বনাবা she felt confident তাই কনফিডেন্ট ফিল কৰিছিল ঠিক আছে গ্ৰেটফুল আই এম গ্ৰেটফুল টু মাই টিচাৰ ঠিক আছে তাৰ পিছত ফোকাসড she stayed focused ঠিক আছে তো এই বাক্যবিলাক তোমালোকে ৰচনা কৰিবা তাৰ পিছত আছে 5 নম্বৰ তোমালোকক দিছে read the following phrases with their meanings ঠিক আছে তো এই ফ্ৰেজ বিলাক তোমালোকক ইহঁতৰ মিনিংৰ সৈতে মিলাই তোমালোকক পঢ়িবলৈ দিছে a great fit তো এটো মিনিং হৈছে something difficult needing a lot of skill strength courage etc next আছে a rising star এটো মিলিব a person who rapidly gains fame in a particular field next আছে a physical therapist এটো মিলিব a person who is trained to help patient recover from injuries next eto time management to eto hota hobo the use of one's time effectively or productively ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে এইবিলাক পঢ়িবা তো এটো কি কৈছে এ তোমালোকক দিছে now fill in the blanks with the phrases you have just learned okay তো আজি তোমালোকে ফ্ৰেজ বিলাকৰ অৰ্থ শিকিলা ইয়াৰ পৰা তো এইবিলাক ব্যৱহাৰ কৰি তোমালোকক খালি টেবিলাক পূৰ কৰিবলৈ দিছে তো প্ৰথমটো হৈছে I want to become a physical therapist বুলি তোমালোকে লিখিবা অৰ্থাৎ এইটো ঠিক আছে physical therapist তাৰপিছত আছে the state athletics championship showcased many rising stars ঠিক আছে এইটো rising star বুলি তোমালোকে ইয়াত লিখিবা নেক্সট আছে time management helped him complete the task in time ঠিক আছে তো যে লিখিবা ইয়াত লিখিবা তোমালোকে physical therapist ইয়াত লিখিবা rising star ইয়াত লিখিবা time management ঠিক আছে তাৰ পিছত আছে 6 নম্বৰ তোমালোকক দিছে read the message of Anamika Pegu to the youth of Assam ঠিক আছে read the message of Anamika Pegu to the youth of Assam তো Anamika Pegu অসমৰ youth বা নৱপ্ৰজন্মলৈ দিয়া
এই মেছেজটো তোমালোকক পঢ়িবলৈ দিছে সো কি কৈছে বিলিভ ইন ইউৰসেল্ফ অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস ৰখা সেট এন্ড পাৰ্সিউ ইউৰ ড্ৰিমছ ঠিক আছে এটা ড্ৰিম সেট কৰা অৰ্থাৎ এটা সপোন দেখা আৰু সেই সপোনটো পূৰ কৰিবৰ কাৰণে কাম কৰা প্লিজ চেজ ইউৰ পেশনছ আৰু তুমি কি কৰি ভাল পোৱা হেবিলাক তুমি কৰা ঠিক আছে এটো তোমালোকক কৈছে বা মেছেজ দিছে তো সোয়াত কি কৈছে কমপ্লিট দা ফলোইং সেন্টেন্স টু গেট দা মেছেজ অফ অনামিকা পেগু রিগার্ডিং ড্রিম অনামিকা পেগু has told the youth of Assam to set and pursue their dreams ঠিক আছে তোমালোকে সেট বুলি লিখিবা তো অনামিকা পেগুই মানে অসমৰ ইউথ বিলাকলৈ বা নৱ প্ৰজন্মক এটা ড্ৰিম সেট কৰিবলৈ কৈছে অৰ্থাৎ এটা সপোন দেখিবলৈ কৈছে আৰু সেই সপোনটোৰ মানে পূৰ কৰিবৰ কাৰণে কি কৰিব লাগে হেতু কৰিবলৈ গৈছে পাৰ্সিউ देयर ड्रीम्स ঠিক আছে এ তোমালোকে পাৰ্সিউ বুলি লিখিবা পি ইউ আর পার এস ইউ ই পার্সিউ ঠিক আছে নেক্সট আছে বি বি তোমালোকক দিছে নাও work in pairs and talk with each other find out what your friend dreams of and what he or she does to realize the dream ঠিক আছে তো এটো না লাগে ঠিক আছে তোমালোকক সোয়া কি কৈছে work in pairs অৰ্থাৎ তোমালোকক জোড়া লাগি অৰ্থাৎ দুজন দুজন কৈ হেৰি কৰিবলৈ দিছে কাম কৰিবলৈ দিছে and talk with each other আৰু এজন আনজনৰ সৈতে কথা পাতিবলৈ দিছে find out what your friend dreams আৰু তোমাৰ বন্ধুৱে কি সপোন দেখে অৰ্থাৎ লাইফত কি কৰিব বিচাৰে হেতু তোমালোকক ফাইন্ড আউট কৰিবলৈ দিছে and what he or she does to realize the dream ঠিক আছে তো এটো না লাগে এটো পৰীক্ষাত নাহে হলো তোমালোকে ফ্ৰেণ্ডক খুদিবা যে তেও লাইফত মানে কি কৰিব বিচাৰে ঠিক আছে এটো পৰীক্ষাত নাহে তাৰ পিছত হাতত তোমালোকক দিছে read what অনামিকা পেগু said অনামিকা পেগু কি কৈছিলে হেকিনি তোমালোকক পঢ়িবলৈ দিছে অৰ্থাৎ একিনি পঢ়িবলৈ দিছে ঠিক আছে চোৱা I am trained in adapting techniques for my needs 3 times a week my coach helps me with balance stride and endurance I always try to run at least 5 kilometers at one session ঠিক আছে তো রিয়াচ্ছা এ তোমালোকক দিছে যে স্পোর্ট পারসনস follow a rigorous training routine discuss with your friend why they do so you can use the ideas given in the box ঠিক আছে তো এই বক্সত দিয়া আইডিয়া বিলাক ফলো কৰি তোমালোকক লিখিবলৈ দিছে তো তোমালোকে লিখিবা এটো লিখিবা তোমালোকে যে sport persons train hard to build physical strength prevent injuries and improve their performance regular training helps them stay fit and do their best in competitions ঠিক আছে তো এই দুটো নিয়ে তোমালোকে লিখিবা তাৰ পিছত চয়াত কি কৈছে অনামিকা পেগু has taken running as a sport too many of us running is an exercise to keep ourselves fit and healthy beside running we also do other activities for this purpose ঠিক আছে look at the pictures below they tell us about some activities that we do to stay fit and healthy choose the correct phrase from the box and write below the appropriate picture ঠিক আছে তো অনামিকা পেগুই মানে হেৰি দৌৰক স্পোর্ট হিসাবে লৈছে অৰ্থাৎ খেল হিসাবে লৈছে আৰু আমি সদায় দৌৰো নিজকে ফিট ৰাখিবৰ কাৰণে আৰু হেলদি ৰাখিবৰ কাৰণে ঠিক আছে তো এটো এটা এক্সাৰসাইজ হয় ৰানিং তো ৰানিংৰ বাহিৰে আৰু কি কি এক্সাৰসাইজ আছে যোনবিলাক আমি নিজকে ফিট আৰু হেলদি ৰাখিবৰ কাৰণে কৰো তো হেবিলাকৰ ছবি ইয়াত দিয়া আছে আৰু নামবিলাক ইয়াত দিয়া আছে ঠিক আছে তো আমি ইয়াৰ পৰা নামবিলাক ছবিটোত লিখিব লাগে তো ইয়াত মানে ভেজিটেবলস অৰ্থাৎ শাকপাচলি ছবি দিয়া হৈছে ন তো তোমালোকে লিখিবা ইটিং এ ভ্যাৰাইটি অফ ভেজিটেবলস আমি নিজকে হেলদি আৰু ফিট ৰাখিবৰ কাৰণে ভেজিটেবল খাও ন তো চোৱা দিয়া আছে ইটিং এ ভ্যাৰাইটি অফ ভেজিটেবলস নেক্সট ইফালে দিয়া আছে গেটিং ইনাফ স্লিপ কি কৈছে গেটিং ইনাফ স্লিপ তো
তো তোমালোকে এইটো লিখিব পাৰা যে গেটিং ইনাফ স্লিপ ঠিক আছে তাৰ পিছত আছে এক্সাৰসাইজিং ঠিক আছে অৰ্থাৎ এক্সাৰসাইজ কৰা নেক্সট আছে ইটিং ফ্ৰুটস ৰেগুলাৰলি ঠিক আছে অৰ্থাৎ ডেইলি ফলমূল খোৱা ড্ৰিংকিং প্লেন্টি অফ ৱাটাৰ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা কি দিছে নাও ৰাইট সাম মোৰ এক্টিভিটিজ দ্যাট you do to keep yourself fit and healthy ঠিক আছে আৰু কোনবিলাক কাম কৰা তুমি নিজকে ফিট আৰু হেলদি ৰাখিবৰ কাৰণে কোনবিলাক এক্টিভিটি কৰা হেবিলাকৰ নাম লিখিবলৈ দিছে তোমালোকে লিখিব পাৰা ৰানিং ঠিক আছে stretching skipping and yoga play outdoor games আৰু outdoor games বিলাক খেলো ঠিক আছে তেৰি লিখিবা তোমালোকে তাৰ পিছত চোৱা 9 নম্বৰৰ এড কি দিছে let's identify a few objects associated with cricket ক্ৰিকেটৰ হৈতে জড়িত কিছুমান বস্তু ছবি আদি আছে নামবিলাক লিখিব লাগে ইয়াৰ পৰা choose the names of the objects from the box and write down in the given spaces ঠিক আছে তো ছবিবিলাক দিয়া আছে তো ছবিবিলাকৰ নাম এই স্পেচ বিলাকৰ পৰা তোমালোকক লিখিবলৈ দিছে তো বিলা কি হয় গ্লোভস হয় ৰাইট এটো কি হয় হেলমেট হয় ন এটো কি হয় বল হয় এটো কি হয় বিলাক স্টাম্পস এটো ব্যাট হয় ন তেবৰা তোমালোকে ধুনীয়াকৈ লিখিবা ধুনীয়াকৈ দি আছে স্টাম্পস এটো মিলিব ব্যাট এটো হয় হেলমেট এটো হয় বল এটো হয় আৰু গ্লোভস এটো হয় ঠিক আছে তাৰ পিছত কি দিছে লেটস লাৰ্ন সাম মোৰ words related to cricket ক্ৰিকেটৰ হৈতে জড়িত আৰু কিছুমান শব্দ তোমালোকক লিখিবলৈ মানে শিকিবলৈ দিছে ঠিক আছে তো এন আম্পায়াৰ ক্ৰিকেট খেলত এজন আম্পায়াৰ থাকে এ বলাৰ যোনজনে বল কৰে তো বলাৰ বুলি কোৱা হয় আৰু যোনজনে মানে হেৰি কৰে ব্যাটিং কৰে তো ব্যাটাৰ বুলি কোৱা হয় দা উইকেট কিপাৰ ঠিক আছে তো এতিয়া সোয়াত কি কৈছে ইয়াত তোমালোকক দিছে নাও fill in the blanks with the words you have just learned to complete the paragraph on cricket ঠিক আছে তো ইয়াত মানে ক্ৰিকেট খেলৰ ওপৰত এটা প্যাৰাগ্ৰাফ দিছে ঠিক আছে তো এই প্যাৰাগ্ৰাফ বিলাকত মানে খালি ঠাই আছে খালি ঠাই বিলাকত তোমালোকক এই যে শব্দবিলাক তোমালোকে শিকিলা ইয়াৰ পৰা এই শব্দবিলাক বহুৱাই খালি ঠাইটো তোমালোকক পূৰ কৰিবলৈ দিছে ঠিক আছে তো খালি ঠাইটো তোমালোকে যদি পূৰ কৰা তেতিয়া হলে এনেকুৱা হ'ব ঠিক আছে তো এটো খালি ঠাই হয় একেটা প্যাৰাগ্ৰাফৰ তো তোমালোকে যদি খালি ঠাইটো পূৰ কৰা তেতিয়া হলে এনেকুৱা হ'ব ঠিক আছে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম ক্ৰিকেট কি এটা পপুলাৰ আউটডোৰ গেম হয় it is played between two teams each team consists of 11 players and is led by a captain it is played with a bat and a ball when the game is played one team bats and the other team fields the person who bats is called batter যোনজনে মানে ব্যাটিং কৰে তে ব্যাটাৰ বুলি কোৱা হয় এটা বল এটা ব্যাট থাকে ঠিক আছে আৰু ইয়াত বহিব বলাৰ ইয়াত বহিব উইকেট কিপাৰ ঠিক আছে ইয়াত বহিব উইকেট ইয়াত বহিব আম্পায়াৰ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে খাইটাইখিনি পূৰ কৰিবা ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া দহৰ এড চোৱা দহৰ এড তোমালোকক দিছে ৰাইট দ্য নেম অফ এ গেম অৰ স্পৰ্ট in the oval and a few words related to it in the boxes ঠিক আছে তোমালোকক এই ovalটোত এটা স্পৰ্ট বা এটা খেলৰ নাম লিখিবলৈ দিছে ঠিক আছে আৰু খেলটোৰ হৈতে জড়িত কিছুমান শব্দ তোমালোকক এই বক্স বিলাকত লিখিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে ইয়াত ক্ৰিকেট বুলি লিখিব পাৰা ফুটবল বুলি লিখিব পাৰা ভলিবল বুলি লিখিব পাৰা বেডমিন্টন বুলি লিখিব পাৰা ঠিক আছে তো ইয়াত মই ক্ৰিকেট লিখিছো তো এই যিবিলাক বাকি বক্স আছে এই বক্স বিলাকত কি লিখিব লাগিব ক্ৰিকেটৰ হৈতে জড়িত থকা বেলেগ বেলেগ শব্দ লিখিব লাগিব ঠিক আছে তো মই এটো বক্সত লিখিছো ব্যাট এটো বক্সত লিখিছো বল এটো বক্সত উইকেট এটোত বলাৰ এটোত ব্যাটসম্যান এটোত আম্পায়াৰ আৰু এটোত লিখিছো ওভাৰ ঠিক আছে ক্ৰিকেটৰ হৈতে জড়িত আৰু বেলেগ বেলেগ শব্দ আছে তোমালোকে এই শব্দবিলাক এবিলাকত লিখিব পাৰিবা যদি মানে এবিলাকো হলনি লিখিব পাৰিবা বক্স যেহেতু 7টা আছে গতিকে 7টা শব্দ লিখিলে হ'ল ঠিক আছে তো বলা নেক্সট কি আছে চাও তো ইয়াত তোমালোকক কৈছে নাও ৰাইট এ প্যাৰাগ্ৰাফ এবাউট দ্য গেম অৰ স্পৰ্ট ঠিক আছে
ইয়াত যে তোমালোকে লিখিলা ক্ৰিকেট তো ক্ৰিকেটৰ বিষয়ে তোমালোকক এটা প্যাৰাগ্ৰাফ লিখিবলৈ দিছে এটা দফা লিখিবলৈ দিছে অৰ্থাৎ 3-4টা মান সেন্টেন্স লিখিবলৈ দিছে ক্ৰিকেটৰ বিষয়ে ঠিক আছে তাৰ মানে যিকোনো খেলৰ বিষয়ে তোমালোকে লিখিব পাৰিবা কিন্তু ইয়াত যোনটো খেলৰ বিষয়ে লিখিবা হেতু খেলৰ বিষয়ে লিখিব লাগিব ঠিক আছে ইয়াত যে মই ক্ৰিকেটৰ বিষয়ে লিখিছো সো তোমালোকে ইয়াত ক্ৰিকেটৰ বিষয়ে লিখিব লাগিব ঠিক আছে সো তোমালোকে আনসাৰ লিখিব পাৰা ক্ৰিকেট ইজ এ পপুলাৰ গেম প্লেড বিটুইন টু টিমস অফ 11 প্লেয়ার্স ঠিক আছে ক্রিকেট এটা কি হয় পপুলার গেম হয় জনপ্রিয় খেল হয় আৰু ক্রিকেট দুটা টিমৰ মাজত খেলা হয় আৰু প্ৰতিটো টিমত 11 কৈ প্লেয়াৰ থাকে ঠিক আছে ওয়ান টিম বেটস টু স্কোৰ ৰানস এটা টিমে কি কৰে ব্যাটিং কৰে ৰান স্কোৰ কৰিবৰ কাৰণে while the other bowls and fields ঠিক আছে তেতিয়া কি কৰে আনটো টিমে বলিং কৰে আৰু ফিল্ডিং কৰে the name is played The game is played with a bat, ball, and wickets. An umpire ensures fair play. ঠিক আছে তো তোমালোকে এটা ধুনিয়াকৈ লিখি পেলাবা তাৰপিছত চোৱাচোন নেক্সট কি দিছে নেক্সট তোমালোকক এগাৰত দিছে যে ইন গ্ৰুপস অৰ্থাৎ দলীয়ভাৱে ডিসকাস এণ্ড ইনভেন্ট এ গেম ঠিক আছে তোমালোকক মানে সকলোৱে মিলি এটা গেম বা এটা খেল ইনভেন্ট কৰিবলৈ দিছে বা আৱিষ্কাৰ কৰিবলৈ দিছে বা নতুনকৈ এটা খেল বনাবলৈ দিছে ঠিক আছে ৰাইট দা প্ৰসিজাৰ অফ হাউ টু প্লে দা গেম আৰু গেমটো কেনেকৈ খেলা হয় বা কেনেকৈ খেলিব লাগিব তাৰ প্ৰসিজাৰ বিলাক তোমালোকক লিখিবলৈ দিছে এণ্ড দা ৰুলস টু বি ফলোড while playing the game আৰু গেমটো খেলুতে কি ৰুল ফলো কৰিব লাগিব সেই ৰুল বিলাকো তোমালোকক লিখিবলৈ দিছে play the game in your games period with your friends আৰু তোমালোকক হেহত কৈছে যে খেলটো তোমালোকে যেতিয়া খেল খেলা বা তোমালোকৰ যেটো ফ্ৰী টাইম হেতু ফ্ৰী টাইমত বা খেল খেলা সময়ত এই খেলটো তোমালোকে খেলিবা তেনেকৈ তোমালোকক কৈছে ঠিক আছে তো তোমালোকে এটা গেম এদৰে ইনভেন্ট কৰিব পাৰা নেম অফ দা গেম ওয়ার্ল্ড ড্যাশ ঠিক আছে গেমটোৰ নাম এদৰে দিব পাৰা তোমালোকে তাৰ পিছত প্ৰসিজাৰ টু প্লে দা গেম আৰু গেমটো কেনেকৈ খেলিব লাগে তাৰ প্ৰসিজাৰ হেড দিয়া হৈছে স্টেপ বিলাক ইয়াত দিয়া হৈছে তো তোমালোকে এৰো লিখিবা ডিভাইড দা প্লেয়ার্স ইনটু টু অর মোর টিমস উইথ এন ইকুয়াল নাম্বার অফ মেম্বার্স ঠিক আছে তো ইকুয়াল নাম্বার তাৰ মানে সমান সমান মেম্বাৰৰ তোমালোকক টিম বনাবলৈ দিছে দুটা বা তিনিটা ঠিক আছে তেনেকৈ টিম বনাবলৈ দিছে তাৰ পিছত কৈছে প্লেস এ হোয়াইট বোর্ড অর লার্জ চার্ট পেপার এট দা ফ্রন্ট আৰু ফ্রন্টত এটা এনেকুৱা চার্ট পেপার বা এটা হোয়াইট বোর্ড লগাবলৈ দিছে ঠিক আছে ইচ টিম উইল টেক টার্নস সেন্ডিং ওয়ান মেম্বার টু দা বোর্ড ঠিক আছে তো প্ৰতিটো টিমে মানে এটা এটা মেম্বার বোর্ডলৈ পঠাব দা হোস্ট বা টিচার মানে টিচার বা এজন হোস্ট লাগিব খেলটো মানে খেলুতে ঠিক আছে যোনে মানে সব মানে অবজার্ভ কৰিব ওকে ক্রিকেটত যেনেকৈ এম্পায়াৰ থাকে তেনেকৈ আৰু উইল সে এ টপিক লাইক ফ্ৰুটস অর কাউন্ট্রিজ ঠিক আছে তাৰপিছত পাঁচ দি লিখিবা দ্য প্লেয়াৰ মাষ্ট ৰাইট ওয়ান ওয়ার্ড রিলেটেড টু দ্য টপিক অন দ্য বোর্ড এজ কুইকলি এজ পসিবল ঠিক আছে যিমান সোনকালে সম্ভৱ সিমান সোনকালে এই টপিকটোৰ ওপৰত যিকোনো এটা শব্দ লিখিব লাগিব প্লেয়াৰজনে বা মানে যোনে মানে লিখিবলৈ যাব আৰু বোৰ্ডত দেন দে ৰান বেক এণ্ড দ্য নেক্সট টিম ৰিমেম্বাৰ কামছ টু হোয়াইট another world ঠিক আছে বাকি হাত নম্বৰটো তোমালোকে লিখিবা যে ইচ টিম উইল হ্যাভ 1 minute to write as many correct words as possible ঠিক আছে তো এটা ধুনিয়াকৈ তোমালোকে খেলটো হেৰি কৰিবা লিখিবা মানে খেলটো ইনভেন্ট কৰিবা তাৰ পিছত ৰুলস টু ফলো খেলুতে কি ৰুল ফলো কৰিব লাগিব এই ৰুল বিলাক দিয়া হৈছে ঠিক আছে ৰুল বিলাক তোমালোকে লিখি লবা আৰু এটো কিন্তু পৰীক্ষাত নাহে ঠিক আছে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গলে এটো অলপ ইম্পৰ্টেন্ট নহয় কাৰণ এনেকুৱা কোৱেশ্চন এক্সামত নাহে তথাপি তোমালোকে হেৰি কৰিবা আৰু লিখি লবা ঠিক আছে খেলটো আৰু তোমালোকে নিজে পাইলে কিবা বেলেগ খেল আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে ইনভেন্ট কৰিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা তোমালোকে কি কৈছে ইমাজিন that you have to interview any one of the famous sport persons whose pictures are given below put a tick on the picture of the sport person you want to interview ঠিক আছে
তো ইয়াত চোৱা কিছুমান ফেমাছ স্পৰ্ট পাৰ্চন বা খেলুৱৈৰ ছবি দিয়া আছে তো ইমাজিন কৰিবলৈ দিছে বা তোমালোকক কল্পনা কৰিবলৈ দিছে যে তেওঁলোকক কোনোবা এজনৰ ইণ্টাৰভিউ ল'বলৈ সুবিধা পাইছা তো তেতিয়া তোমালোকে মানে কাৰ ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিবা ঠিক আছে মানে কাৰ ইণ্টাৰভিউ ল'বা তাত নীৰজ চোপ্ৰা আছে ঠিক আছে MS ধোনী আছে মেৰী কম আছে ঠিক আছে লিওনেল মেছি আছে গীতা ফুগাট আছে ঠিক আছে তো এলোকৰ কাৰ ইণ্টাৰভিউ ল'বলৈ মানে ইণ্টাৰভিউ ল'বা তোমালোকে তো হেতু বক্সত এটা হে দিবলৈ দিছে ৰাইট চিন দিবলৈ দিছে তো মই যদি কেতিয়াবা এনেকুৱা সুবিধা পাওঁ তেতিয়া হলে মই MS ধোনীৰ ইণ্টাৰভিউ ল'ম ঠিক আছে তো মই এইটো বক্সত ৰাইট চিন দিলো তোমালোকে এইটো বক্সত ৰাইট চিন দিবা বা তোমালোকে বেলেগ কোড দিব পাৰা তোমালোকে মানে যাক মানে পছন্দ কৰা যাৰ ইণ্টাৰভিউ ল'ব বিচৰা ঠিক আছে তো হেতু বক্সত তোমালোকে এনেকুৱা ৰাইট চিন দিবা ঠিক আছে ৰাইট চিন দিলে নহ'ব এইটোৰ সৈতে ৰিলেটেড আৰু এটা কোৱেশ্চন আছে ইয়াত চোৱা মই ইয়াত ৰাইট চিন দিলো ঠিক আছে MS ধোনীৰ হেতুত ইয়াত চোৱা কি কৈছে নাও ৰাইট এ ফিউ কুৱেশ্যনছ that you may want to ask him or her ঠিক আছে তো তোমালোকক কি কৈছে write a few questions তোমালোকক কেইটামান কুৱেশ্যন লিখিবলৈ দিছে যোনবিলাক কুৱেশ্যন মানে তোমালোকে এওঁলোকক সুধিবা মানে যাৰ ইণ্টাৰভিউ ল'বা তাক সুধিবা তেনেকুৱা তোমালোকক কেইটামান কুৱেশ্যন লিখিবলৈ দিছে তো মই যেহেতু MS ধোনীৰ ইণ্টাৰভিউ ল'ম তেনেকুৱা সুবিধা পালে তো মই MS ধোনীক কেনেকুৱা কুৱেশ্যন সুধিম সেই কুৱেশ্যনবিলাক মই লিখিছোঁ চোৱা what made you choose cricket as a career ঠিক আছে আপোনাক মানে আপুনি কেনেকৈ মানে ক্ৰিকেটক মানে কিহে ইনস্পায়াৰ কৰিছে আপোনাক ক্ৰিকেটক কেৰিয়াৰ হিচাপে ল'বৰ কাৰণে ঠিক আছে how do you stay calm under pressure ঠিক আছে প্ৰেছাৰৰ সময়ত তুমি মানে বা আপুনি কেনেকৈ শান্ত হৈ থাকে what was your thoughts toughest moment in cricket sorry for the wrong pronunciation what was your toughest moment in cricket ঠিক আছে ক্ৰিকেট কেৰিয়াৰত মানে আপোনাৰ আটাইতকৈ কঠিন সময় কোনটো আছিল how do you deal with criticism and expectations how do you manage personal life and cricket ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে কোৱেশ্চন বিলাক লিখিবা তোমালোকে MS ধোনীৰ ইণ্টাৰভিউ ল'বলৈ যদি বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে কোৱেশ্চন বিলাক লিখি ল'বা ঠিক আছে তাৰপিছত আছে 13 অৰ্থাৎ 13 তোমালোকক দিছে think and say ভাবিবলৈ দিছে আৰু ক'বলৈ দিছে here is an imaginary situation ঠিক আছে ইয়াত এটা কাল্পনিক সিচুৱেচন দিছে ঠিক আছে a big ceremony is organized at your home on a particular day you have the district level election camp of your favorite sport on the same day you can either attend the ceremony or attend the election camp ঠিক আছে ইয়াত মানে এদিনত মানে দুটা বস্তু এটেন্ড কৰা সুবিধা পোৱা গৈছে কিন্তু এটাই এটেন্ড কৰিব পৰা যাব ঠিক আছে তো তোমালোকক ইয়াত কৈছে মানে কোনটো এটেন্ড কৰিবা নাও decide what you will do what will you consider before taking that decision to বা সিদ্ধান্তটো লোৱাৰ কাৰণে তোমালোকে কি কথা বিবেচনা কৰিবা হেতু তোমালোকক ক'বলৈ দিছে ঠিক আছে তো চোৱা if both the ceremony and the selection camp are on the same day I will choose the selection camp because it is important for my sports future ঠিক আছে তো যে তোমালোকে এখিনি লিখি লবা তাৰ পিছত আছে before deciding I will think about মানে ডিসাইড কৰা হে আগতে কি ভাবিবা তোমালোকে হেতু লিখিবলৈ দিছে the importance of the camp to importance if I can attend part of the ceremony তাৰপিছত whether my family will understand my goal ঠিক আছে তাৰপিছত তোমালোকে লিখিবা I will choose what helps me achieve my dream ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে লিখি পেলাবা তাৰপিছত চোৱা 14ত কি দিছে তোমালোকক 14ত কৈছে let's read these words aloud তোমালোকক এই শব্দবিলাক উচ্চ স্বৰত পঢ়িবলৈ দিছে ঠিক আছে মানে হাই ভলিউমত পঢ়িবলৈ দিছে তো যে পঢ়িবা stage encouraged ঠিক আছে বা encouraged age goal pegu and again ঠিক আছে now note that the letter G is pronounced
in two different ways in the words তো এই শব্দবিলাকত এই যে জি আখৰটো আছে এই জি আখৰটো বেলেগ বেলেগ ধৰণে মানে প্ৰনাউন্স কৰা হৈছে ঠিক আছে stage encouraged is এইবিলাকত জি এই জি যেটো আখৰ আছে এটো বৈকেজ্যৰ নিচিনা উচ্চাৰণ কৰা হৈছে ঠিক আছে এই ওপৰ চিহ্নটো কি কৰা হৈছে এই জি টুক বৈকেজ্যৰ দৰে উচ্চাৰণ কৰা হৈছে গোল পেগু এন্ড এগেইন একেটা জি কি কৰা হৈছে জি একেটাত গড়ৰ উচ্চাৰণ কৰা হৈছে ঠিক আছে সো এত কি কৈছে read the words again in box A write down the words in which the letter G is pronounced as in go go ত আমি যেনেকৈ জি ব্যৱহাৰ কৰো তেনেকৈ মানে যোনকেইটা অৰ্ডত জি ব্যৱহাৰ কৰা হৈছে বা জি উচ্চাৰণ কৰা হৈছে সেই অৰ্ডবিলাক তোমালোকক ইয়াত লিখিবলৈ দিছে ঠিক আছে যেনেকৈ নেকি গোল পেগু এগেইন গেট ওকে তাৰ পিছত চোৱা কি হৈছে in box B write down the words in which the letter G is pronounced is in page ঠিক আছে পেজত আমি জি কেনেকৈ ব্যৱহাৰ কৰো বৈকেজ্যৰ দৰে ব্যৱহাৰ কৰো ঠিক আছে তো বৈকেজ্যৰ দৰে এবিলাকত হেৰি কৰা হৈছে জি উচ্চাৰণ কৰা হয় তেনেকৈ নেকি সৰি এবিলাকত বৈকেজ্যৰ দৰে উচ্চাৰণ কৰা হয় ঠিক আছে ষ্টেজ ইনকাৰেজড এজ ওকে তোমালোকে লিখিবা ষ্টেজ ইনকাৰেজড এজ আৰু তোমালোকক ইয়াত চোৱা কি কৈছে note words to box A and box B sorry add words to box A and box B তো box A আৰু box B তোমালোকক শব্দ বেলেগ শব্দ এড কৰিবলৈ দিছে মই ইয়াত গেট শব্দটো লিখি দিছো এডিশনালি আৰু ইয়াত জিম শব্দটো এডিশনালি লিখি দিছো ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখি পেলাবা ছাত্ৰছাত্ৰীসকল এতিয়া 15ত চোৱা ইয়াত তোমালোকক মানে গ্ৰামাৰৰ বিষয় দিছে ঠিক আছে চোৱা 15 এড কি দিছে look at the underlined words in the following sentences from the lesson ঠিক আছে পাঠৰ পৰা দিয়া এই হেৰিবিলাকৰ সেন্টেন্স বিলাকৰ এই যে আন্ডাৰলাইন কৰা ওয়ার্ড আছে এই ওয়ার্ড বিলাকত চাবলৈ দিছে ঠিক আছে my participation in each event made me more determined to move forward ঠিক আছে তো পার্টিসিপেশন দিয়া আছে তো পার্টিসিপেশন শব্দটো লৈ চোৱা নেক্সট আছে ম্যানেজমেন্ট আৰু ইয়াত আছে ন্যাশনাল আৰু চ্যাম্পিয়নশিপ ঠিক আছে তো ইয়াত চোৱা কি কৈছে শন মেন্ট L sheep are added to participate manage nation and champion ঠিক আছে এইবিলাক শব্দৰ এই যে participate আছে participate manage shon ঠিক আছে champion এই শব্দবিলাকৰ শেষত কি কৰিছে এই shon meant L sheep এইবিলাক যোগ কৰিছে এইবিলাক যোগ কৰি কি শব্দ বনোৱা হৈছে participation management national actually L to log পাহৰিছে মানে লিখোতে অলপ ভুলকৈ লিখিছে national and championship ঠিক আছে এই নতুন শব্দবিলাক গঠন হৈছে তাৰ মানে participate শব্দটোৰ সৈতে শন লগাই participation শব্দটো গঠন কৰিছে তাৰ পিছত manage শব্দটোৰ সৈতে meant meant লগাই কি কৰিছে management শব্দটো গঠন কৰা হৈছে nation শব্দটোৰ সৈতে L শব্দটো লগাই national শব্দ গঠন কৰিছে ঠিক আছে চ্যাম্পিয়ন শব্দটোৰ সৈতে শিপ শব্দ লগাই চ্যাম্পিয়নশিপ শব্দ গঠন কৰিছে ঠিক আছে তো হেতু ইয়াত তোমালোকক দিছে তাৰ পিছত চোৱা কি কৈছে আৰু এইবিলাক কি হয় এইবিলাক সাফিক্স হয় ঠিক আছে অসমীয়াত যেনেকৈ উপসৰ্গ থাকে ইংলিছত সাফিক্স আছে ঠিক আছে এ সাফিক্স ইজ এ লেটাৰ সাফিক্স কি হয় এটা শব্দ সৰি এটা বৰ্ণ বা এ গ্ৰুপ অফ লেটাৰ্স বা হেৰি শব্দ সৰি বৰ্ণৰ এটা গ্ৰুপ হয় মানে সাফিক্স এটা আখৰ হয় বা আখৰৰ এটা গ্ৰুপ হয় added at the end of a word to make a new word ঠিক আছে তো মানে তোমালোকক কৈছে যে সাফিক্স বিলাক কি হয় সাফিক্স বিলাক এনেকুৱা কিছুমান লেটাৰ হয় বা লেটাৰৰ গ্ৰুপ হয় যোনবিলাক মানে নতুন শব্দ গঠন কৰিবৰ কাৰণে শব্দৰ শেষৰ ফালে এড কৰা হয় লগোৱা হয় ঠিক আছে তো সোৱাত কি কৈছে now write words in the following table that end with the suffix shon meant L and sheep ঠিক আছে এইবিলাক সাফিক্স শেষত থকা কিছুমান অৰ্ড তোমালোকক এই বক্সটোত বা এই তালিকাটোত লিখিবলৈ দিছে ইফালে মানে শন শেষত থকা অৰ্ড লিখিব লাগিব ইফালে meant শেষত থকা অৰ্ড লিখিব লাগিব আৰু ইফালে L শেষত থকা অৰ্ড লিখিব লাগিব আৰু ইফালে sheep ঠিক আছে তো শন তোমালোকে লিখিবা এডুকেশন
এডুকেটৰ হৈতে শন লগাই এডুকেশন বনোৱা হৈছে ক্ৰিয়েটৰ হৈতে শন লগাই ক্ৰিয়েশন বনোৱা হৈছে ইনভেনশন ইনফৰমেশন সিলেকশন সেলিব্রেশন ঠিক আছে নেক্সট আছে এনজয়মেন্ট পানিশমেন্ট ডেভেলপমেন্ট এগ্রিমেন্ট ইমপ্রুভমেন্ট ঠিক আছে নেক্সট অ্যারাইভেল এপ্রুভেল রিফিউজেল সার্ভাইভেল ডিনাইল ঠিক আছে তাৰপিছত শিপ হেহত শব্দ লিখিবা ফ্রেন্ডশিপ লিডারশিপ পার্টনারশিপ মেম্বারশিপ স্কলারশিপ ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে শব্দবিলাক বখুৱাবা তাৰপিছত তোমালোকক কি দিছে নাও মেক সেন্টেন্সেস ইউজিং এনি ওয়ান word from each column and write down ঠিক আছে তো এক সেকেন্ড আকৌ পঢ়ি আছো নাও মেক সেন্টেন্সেস ইউজিং এনি ওয়ান word from each column and write down ঠিক আছে তাৰ মানে একেটাৰ পৰা যিকোনো এটা শব্দ একেটাৰ পৰা যিকোনো এটা শব্দ একেটাৰ পৰা যিকোনো শব্দ আৰু একেটাৰ পৰা যিকোনো শব্দ তাৰ মানে চাৰিটা কলমৰ পৰা চাৰিটা যিকোনো চাৰিটা শব্দ লৈ তোমালোকক বাক্য বনাবলৈ দিছে তো মই বনাই আনিছো তো এডুকেশন দি মই লিখিছো এডুকেশন ইজ ইম্পৰ্টেন্ট ফৰ এ ব্ৰাইট ফিউচাৰ এটা উজ্জ্বল ভৱিষ্যতৰ কাৰণে এডুকেশন বহুত ইম্পৰ্টেন্ট হয় নেক্সট লিখিবা উই গেট এনজয়মেন্ট ফ্ৰম প্লেইং আউটডোৰ গেমছ ঠিক আছে আমি আউটডোৰ গেম বিলাক খেলি আনন্দ পাওঁ নেক্সট আছে হিজ অ্যারাইভেল ওয়াজ ডিলেড ডিউ টু ট্ৰাফিকৰ কাৰণে তেওঁৰ আগমন ডিলে হৈ গৈছে নেক্সট আছে দেয়াৰ friendship has lasted for many years ঠিক আছে their friendship has lasted for many years তো এই তোমালোকে চাৰিটা শব্দৰে চাৰিটা বাক্য বনাবা তাৰ পিছত ইয়াত চোৱা কি কৈছে read a riddle and say which sport is being referred to এই riddle means হাতৰ ঠিক আছে হাতৰ okay তো হাতৰটো পঢ়িবলৈ দিছে আৰু হাতৰটোৰ আনসাৰ লিখিবলৈ দিছে run and pass and run move after the ball jump and hit run and kick straight into the goal what game am I তো মানে ফুটবলৰ কথা কৈছে ন ফুটবল কি কৰা হয় ফুটবলৰ পাছে পাছে দৌৰা হয় তাৰ পিছত ফুটবলটো লৈ পাস কৰা হয় লগৰজনক ঠিক আছে আৰু জাম্প কৰা হয় ওপৰফালে হেড লবৰ কাৰণে ন কিক কৰা হয় তো ইয়াত মানে ফুটবলৰ কথা কোৱা হৈছে তো তোমালোকে আনসাৰ লিখিবা দা স্পোর্ট বিং ৰিফাৰ্ড টু ইন দা ৰিডল ইজ ফুটবল তোমালোকে কেৱল ফুটবল খিনি লিখি দিলে হ'ব কেৱল এইটো শব্দ লিখি দিলেও হ'ব ঠিক আছে আৰু এইটো লিখিলে মানে অলপ ভাল হয় দেখাত অলপ ভাল দেখি ঠিক আছে সো তোমালোকে এইটো লিখিব পাৰা এটা সিঙ্গল ওয়ার্ডত বা এটা সম্পূৰ্ণ বাক্যত লিখিব পাৰা তোমালোকৰ ইচ্ছা তাৰপিছত চোৱা কি কৈছে now try to create a riddle about your favorite game or sport or about any game or sport share it with your friends এটা তোমালোকক এটা riddle বনাবলৈ দিছে বা এটা হাতৰ বনাবলৈ দিছে মানে খেলৰ ওপৰত ঠিক আছে তোমালোকৰ যেটো ফেভাৰিট খেল এটোৰ ওপৰত বা যিকোনো বেলেগ খেলৰ ওপৰত তোমালোকক এটা হাতৰ বনাবলৈ দিছে তো মই ধুনিয়াকৈ এটা হাতৰ বনাই আনিছো ক্ৰিকেটৰ ওপৰত চোৱা I hold a bat I guard my space the bowler aims with speed and grace a ball is thrown I take a swing sometimes runs sometimes nothing ঠিক আছে fielders sees the crowd may cheer ঠিক আছে when the ball goes far or near what game is this with bat and ball ঠিক আছে আনসার হ'ব কি cricket loved by millions short and tall what game am I আনসার হ'ব cricket ঠিক আছে তো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰ পিছত ইয়াত তোমালোকক দিছে ট্ৰান্সক্ৰিপ্ট of listening text তো এখিনি তোমালোকৰ শিক্ষকে পঢ়ুৱাই তোমালোকে শুনিবা বা তোমালোকে নিজেও পঢ়িব পাৰা সোৱা কি কৈছে টাউন ক্লাব needs 8 runs from the last over with just one wicket in land with tight bowling and fielding Noborans club has been giving town club a tough time so far lots of field
arrangement happening now. First ball of the over from Monas to Robin, a beautiful ডেলিভাৰী তো বাকী তোমালোকে এইখিনি পঢ়িবা এইখিনি পঢ়োঁতে পঢ়োঁতে মানে অলপ লং হৈ যাব মানে ভিডিঅ'টো 10 মিনিটমান লাগিয়ে যাব এইখিনি পঢ়োঁতে মোৰ ঠিক আছে কাৰণ অলপ স্ল'লি পঢ়িব লাগিব যাতে তোমালোকে দৌৰিব পাৰা অ'কে তো ইয়াত চোৱা কি কৈছে A one-day cricket match is being played between Town Club and Novorens Club. Here is the running commentary of the last over of the match. As you listen to it, write T for the correct statement and F for the incorrect statement in the box. ঠিক আছে তো তোমালোকক কৈছে টাউন ক্লাব আৰু নভৰেন্স ক্লাবৰ মাজত ক্ৰিকেট খেলা হৈছে লাষ্টৰ যিটো অভাৰ সেই অভাৰটোৰ কমেণ্টৰী ইয়াত দিয়া আছে তো সেই কমেণ্টৰীটো তোমালোকক পঢ়িবলৈ দিছে অৰ্থাৎ এইটো পঢ়িবলৈ দিছে বা তোমালোকক শিক্ষকে পঢ়ি তোমালোকক শুনিবলৈ দিছে শুনি এই সেন্টেন্সবিলাক শুদ্ধ হয় নে অশুদ্ধ হয় লিখিবলৈ দিছে শুদ্ধ হ'লে টি লিখিবলৈ দিছে আৰু অশুদ্ধ হ'লে এফ লিখিবলৈ দিছে ঠিক আছে নভৰেন্স ক্লাব ৱাজ বেটিং দিছ ইজ ফলছ কাৰণ টাউন ক্লাব ৱাজ বেটিং 11 runs we needed in the last over. No, this is also false. It is also F likhiba. Monas was bowling the last over. Yes, it is huddho hai. Next is Robin was clean bowled in the last ball. Yes, it is false hobo. ঠিক আছে এটো শুদ্ধ নহয় নেক্সট আছে টাউন ক্লাব অন দা ম্যাচ এটো F hobo মানে false হয় ঠিক আছে কারণ নবরেং ক্লাব উইনাৰ আছিলে প্ৰজেক্ট অৰ্ক এইখিনি নালাগে পৰীক্ষাত নাহে পৰীক্ষা ইম্পৰ্টেণ্ট নহয় ঠিক আছে তো তোমালোকৰ 6 নম্বৰলৈকে গুডিৰ চেপ্টাৰৰ কুৱেশ্যন আলোচনা কৰা হ'ল তো 7 নম্বৰ যিটো চেপ্টাৰ আছে হেটো লিংক ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে আৰু 7 আৰু 8 দুটা চেপ্টাৰ আছে হেটো চেপ্টাৰৰ ভিডিও তোমালোকে 2 দিনৰ ভিতৰত পাই যাবা ঠিক আছে আৰু তোমালোকে ইউটিউবত সাৰ্চ কৰিলে পাব পাৰা কাৰণ আই ডোন্ট নো তোমালোকে কেতিয়া চাই আছা ঠিক আছে এতিয়া যেটো জুন মাহ চলি আছে জুন মাহৰ পিছত চালে তোমালোকে পাই যাবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল বেলেগ পাৰ্টি ভিডিও চাবৰ কাৰণে তোমাৰ প্লেলিষ্টলৈ যাবা প্লেলিষ্টত ক্লাছ 6 ৰ সকলো কিতাপৰ ভিডিও বনোৱা আছে ঠিক আছে মানে সকলো সাবজেক্টৰ ভিডিও বনোৱা আছে ঠিক আছে সো তোমালোক প্লেলিষ্টলৈ যাব পাৰা তো আজিৰ ভিডিও মানে আছিল আজিৰ ভিডিও চাবৰ তোমালোক সকলোকে বহুত বেছি ধন্যবাদ